চাওক, প্ৰথম কথা হৈছে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউক আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসমৰ ৰাইজৰ কাৰণে দিয়া যোৱা ইলেকশ্যনত যিবোৰ প্ৰতিশ্ৰুতি এটা এটাকৈ আখৰে আখৰে পালন কৰি আছে আৰু আজি দেখা পাইছে প্ৰায় ৩৭ লাখ মানুহক অৰুণোদয় দিবলৈ ওলাইছে। আজিৰ পৰা আৰম্ভ হ'ব। প্ৰায় ২০ লাখ মানুহক আমাৰ ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ ওলাইছে। আমাৰ যিখিনি সমস্যা আছিলে আমাৰ আধাৰ কাৰ্ডৰ, সেই সমস্যা সমাধান কৰি দিছে আৰু ৰাইজে বিশ্বাস ৰাখিছিলে আৰু সেই বিশ্বাসত মুখ্যমন্ত্ৰী ডাঙৰীয়া থিয় হৈছে আৰু নিশ্চয়কৈ প্ৰতিটো কাম তেওঁ নিয়াৰিকৈ কৰি যাব আৰু ৰাইজৰ হকে কাম কৰিব, অসমৰ হকে কাম কৰিব আৰু আমাৰ যি দুখীয়া দৰিদ্ৰ আমাৰ পৰিয়াল আছিলে সেইবোৰক আগুৱাই আনি ভৱিষ্যতলৈ তেওঁলোকক এখন উন্নয়নশীল পৰিয়াল বনোৱাৰ কাৰণে তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিলে আৰু সেইটো নিশ্চয়কৈ কৰি যাব, মোৰ দৃঢ় বিশ্বাস আৰু তেওঁ কৰি আছে। চাওক, প্ৰথম কথা হৈছে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউক আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসমৰ ৰাইজৰ কাৰণে দিয়া যোৱা ইলেকশ্যনত যিবোৰ প্ৰতিশ্ৰুতি এটা এটাকৈ আখৰে আখৰে পালন কৰি আছে আৰু আজি দেখা পাইছে প্ৰায় ৩৭ লাখ মানুহক অৰুণোদয় দিবলৈ ওলাইছে। আজিৰ পৰা আৰম্ভ হ'ব। প্ৰায় ২০ লাখ মানুহক আমাৰ ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ ওলাইছে। আমাৰ যিখিনি সমস্যা আছিলে আমাৰ আধাৰ কাৰ্ডৰ, সেই সমস্যা সমাধান কৰি দিছে আৰু ৰাইজে বিশ্বাস ৰাখিছিলে আৰু সেই বিশ্বাসত মুখ্যমন্ত্ৰী ডাঙৰীয়া থিয় হৈছে আৰু নিশ্চয়কৈ প্ৰতিটো কাম তেওঁ নিয়াৰিকৈ কৰি যাব আৰু ৰাইজৰ হকে কাম কৰিব, অসমৰ হকে কাম কৰিব আৰু আমাৰ যি দুখীয়া দৰিদ্ৰ আমাৰ পৰিয়াল আছিলে সেইবোৰক আগুৱাই আনি ভৱিষ্যতলৈ তেওঁলোকক এখন উন্নয়নশীল পৰিয়াল বনোৱাৰ কাৰণে তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিলে আৰু সেইটো নিশ্চয়কৈ কৰি যাব, মোৰ দৃঢ় বিশ্বাস আৰু তেওঁ কৰি আছে। চাওক, প্ৰথম কথা হৈছে আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় আমাৰ ফাইনেন্স মিনিষ্টাৰ অজন্তা বাইদেউক আৰু আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ অসমৰ ৰাইজৰ কাৰণে দিয়া যোৱা ইলেকশ্যনত যিবোৰ প্ৰতিশ্ৰুতি এটা এটাকৈ আখৰে আখৰে পালন কৰি আছে আৰু আজি দেখা পাইছে প্ৰায় ৩৭ লাখ মানুহক অৰুণোদয় দিবলৈ ওলাইছে। আজিৰ পৰা আৰম্ভ হ'ব। প্ৰায় ২০ লাখ মানুহক আমাৰ ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ ওলাইছে। আমাৰ যিখিনি সমস্যা আছিলে আমাৰ আধাৰ কাৰ্ডৰ, সেই সমস্যা সমাধান কৰি দিছে আৰু ৰাইজে বিশ্বাস ৰাখিছিলে আৰু সেই বিশ্বাসত মুখ্যমন্ত্ৰী ডাঙৰীয়া থিয় হৈছে আৰু নিশ্চয়কৈ প্ৰতিটো কাম তেওঁ নিয়াৰিকৈ কৰি যাব আৰু ৰাইজৰ হকে কাম কৰিব, অসমৰ হকে কাম কৰিব আৰু আমাৰ যি দুখীয়া দৰিদ্ৰ আমাৰ পৰিয়াল আছিলে সেইবোৰক আগুৱাই আনি ভৱিষ্যতলৈ তেওঁলোকক এখন উন্নয়নশীল পৰিয়াল বনোৱাৰ কাৰণে তেওঁ প্ৰতিজ্ঞাবদ্ধ আছিলে আৰু সেইটো নিশ্চয়কৈ কৰি যাব, মোৰ দৃঢ় বিশ্বাস আৰু তেওঁ কৰি আছে।